নমস্কাৰ প্ৰিয় বন্ধুসকল, ভালে আছে? যোৱাকালি ADREৰ গ্ৰেড 3 গ্ৰেড 4ৰ ৰিজাল্ট দিছে আৰু পৰহি SIৰ পৰীক্ষাৰ ৰিটেনৰ পৰীক্ষাৰ ৰিজাল্ট দিছে। এতিয়া কথা হ'ল, আপুনি ফেইল কৰিছে নেকি? যোৱাকালি আপুনি ফেইল কৰিছে নেকি? ফেইল কৰি আপুনি আজি নিজকে আন্ধাৰ দেখিছে নেকি? মোৰ জীৱনত তেনেকুৱা মুহূৰ্ত আহিছিল যে মোক কেতিয়াবা ভাৱ আহি যায় যেন মই ফেইল হৈ গ'লোঁ, মই হাৰি গ'লোঁ, জীৱন বাটত মই আৰু আগবাঢ়ি যাব পৰা কোনো এটা ৰাস্তা নাই। তেনেকুৱা মনলৈ ভাৱ আহিছে নেকি? মনলৈ ভাৱ আহিছে নেকি যে মই আৰু নোৱাৰিম, মোৰ আৰু কৰিব পৰা সামৰ্থ্য নাই, মই আৰু পৰীক্ষাত পাছ কৰি এটা চাকৰি ল'ব পৰা সক্ষমতা মোৰ যেন নাই, মই যেন একেবাৰে হাৰি গ'লোঁ, তেনেকুৱা মনলৈ আপোনাৰ আহিছে নেকি? আহিছে নেকি? মই এইকাৰণেই সুধি আছোঁ। এইখিনি মনোভাৱ মোৰ মনলৈ এটা সময়ত আহিছিল। ভাবিবলৈ বাধ্য হৈ পৰিছিলোঁ যে জীৱন বাটত আৰু এটা চাকৰি ল'ব পৰা সক্ষমতা মোৰ আৰু নহ'ব, অসম্ভৱ হৈ পৰিব মোৰ বাবে। তেনেধৰণৰ মনোভাৱ কিন্তু মোৰো এটা সময়ত জাগিছিল। কিন্তু হাৰি যিটো সুখ পোৱা যায়, যেতিয়া এদিন সফল হয়, সেইটো সুখৰ মাদকতাই বেলেগ হৈ যায়। এটা চাকৰি হ'ব, মা দেউতাৰ মুখত হাঁহি পিৰিঙিব, ভাইটি ভণ্টিৰ কিছুমান সপোন পূৰণ কৰিব পাৰিম, এনেধৰণৰ মনোভাৱ আছিলে। কিন্তু যিদিনা ফেইল কৰা হয়, যিদিনা ফলাফল দিয়ে, যেতিয়া দেউতাই বাট চাই থাকে ল'ৰাটোৰ ৰিজাল্টটো কি হ'ব, মায়ে যেতিয়া বাট চাই থাকে ল'ৰাটোৰ ৰিজাল্টটো কি হ'ব, ভাইটি ভণ্টিয়ে যেতিয়া ভাবি থাকে দাদাৰ ৰিজাল্টটো কি হ'ব, আৰু যেতিয়া মোৰ আগত ৰিজাল্ট ওলায় নট কোৱালিফাইড, তেতিয়া যেন বুকুত শিল এটা পৰি যোৱাৰ নিচিনা অনুভৱ হয়। এইখিনি অভিজ্ঞতা আমাৰো আছে। কিন্তু যিদিনাই সেই অনুভৱখিনি আহিব, তাৰ কিছু সময় পিছতেই আপুনি সেইখিনি অনুভৱ মনৰ পৰা আঁতৰাব পাৰিব লাগিব। যদি সেইখিনি মনোভাৱকে আপুনি মনৰ মাজত লৈ ৰাখে, আপুনি জীৱন বাটত সঁচাকৈয়ে আগুৱাই যাবৰ বাবে অসম্ভৱ হ'ব। মনটো দৃঢ় কৰিব লাগিব, একাগ্ৰ হ'ব লাগিব, চেলেঞ্জ হিচাপে ল'ব লাগিব। কি? হাৰি যোৱাৰ চেলেঞ্জ, তাৰ চেলেঞ্জটো জিকি যোৱাৰ এটা চেলেঞ্জ ল'ব লাগিব। মই যিমান হাৰিছোঁ তাতকৈ বেছিকৈ এদিন সফল হ'ম। এনেও কথাতে কোৱা হয় যে আপোনাৰ জীৱনত যিমানেই বেয়া দিন আহে, আপুনি তেতিয়াই অনুভৱ কৰিব যে আপোনাৰ জীৱনলৈ ভাল দিন আহি আছে। সেই কথাটো আপুনি ভাবিব লাগিব। যোৱাকালি যেতিয়া 12 বজাত আপুনি দেখিলে যে আপোনাৰ ফলাফলটো 9 লিখা আছে, নেক্সট লেভেলৰ যাবৰ বাবে আপুনি নোৱাৰে, সেইটো মুহূৰ্তৰ পৰা আপোনাৰ মনত এতিয়া কি হৈ আছে মই অনুভৱ কৰিছোঁ। হয়তো আজি সূৰ্যৰ পোহৰত আপুনি নিজকে অন্ধকাৰ ফিল লৈ আছে, যেন মোৰ চাৰিওফালে আন্ধাৰ, মই আৰু কৰিব পৰা একোৱেই নাই। তেনেধৰণৰ অনুভৱ কিন্তু আপোনাৰ হৈ আছে, যিটো মোৰ হৈছিল আগতে কেইবাবাৰো নহয়, বহুতবাৰ। কিন্তু সেই অনুভৱটো মনৰ পৰা আঁতৰাই দিয়ক। এই আন্ধাৰখিনি পোহৰলৈ কনভাৰ্ট কৰক, নিজকে চেলেঞ্জ কৰক। এটা কথা মনত ৰাখি লওক, চাকৰি খুব বেছি ধৰি লওক আপোনাৰ 2টা আপেল দিছিলে, মানুহ আছে 100টা, গতিকে আপেলটো 2জনেই খাব, বাকী 98জনেতো নাপাব। সেইবুলি 98জনে মূৰত ঢকিয়াই বেৰত মূৰ কোবাই কিবা লাভ হ'ব জানো? নহয়। গতিকে আপুনি সেই 2জন হ'বলৈ চেষ্টা কৰিব লাগিব। আপুনি নোৱাৰিলে, যোৱাকালি আপেল 2টা দিছিল, আপুনি 100জন মানুহ আছিল, আপুনি সেই বিশেষ 2জনে আপেলটো পাব, কিন্তু আপুনি সেই 2জন হ'ব নোৱাৰিলে। তাৰমানে এইটো নহয় যে ভৱিষ্যতেও আপুনি আপেল খাবলৈ নাপাব। আপুনি সেই 2জন হ'বলৈ চেষ্টা কৰক। এটা কথা মনত ৰাখি লওক, আমাৰ কিছুমান মনত পৰীক্ষা দিয়াৰ সময়ত শুনো প্ৰাৰ্থীবিলাকৰ, এইটোৱে শেষ পৰীক্ষা, ইয়াৰ পিছত আৰু পোষ্ট নোলাব, এইটোৱে শেষ পৰীক্ষা, ইয়াৰ পিছত আৰু পোষ্ট নোলাব, এনেধৰণৰ বহুতেই কয়। কিন্তু সঁচা অৰ্থটো হ'ল
পোষ্ট ওলাই থাকিব, ওলাই আছে, ওলাই আছিল, ওলাই আছে, ওলাই থাকিব। কিয়? আপুনি এটা কথা চাবচোন, আপোনাৰ ওচৰে পাঁজৰে স্কুল, অফিচ কাছাৰী আদিত মাহৰ যিটো শেষৰ দিন হয় 28 ফেব্ৰুৱাৰী, 30 তাৰিখ, 31 তাৰিখ, এইবিলাকত চাবচোন এজন দুজন মানুহ ৰিটায়াৰমেণ্ট হৈয়ে থাকে। অৰ্থাৎ সমগ্ৰ অসমখনত ৭৮,০০০ বৰ্গ কিলোমিটাৰ পৰিধিৰে বিশিষ্ট এই অসমখনত প্ৰতিটো মাহত অতি কমেও ৫০০জনকৈ মানুহে ৰিটায়াৰমেণ্ট লয়, অৰ্থাৎ অৱসৰ লয়। অৰ্থাৎ ভেকেঞ্চি ওলাই থাকিব, ৫০০জন গৈয়ে থাকিব। মই এনেই ৫০০জনটো এপ্ৰক্সিমেট এটা ডাটা দিছোঁ। গতিকে ৫০০জন, ৭০০জন, ১০০০জন, ১২০০জন প্ৰতি মাহত গৈয়ে থাকিব। গতিকে ভেকেঞ্চি কিয় নাহিব? প্ৰতি বছৰত আহিব ভেকেঞ্চি। প্ৰতি বছৰত কেইবাটাও পৰীক্ষাত হ'ব। হোম গভৰ্ণমেণ্টৰ হ'ব, ভাৰত চৰকাৰৰ পৰীক্ষা হ'ব, বিভিন্ন কোম্পানীৰ হ'ব, অইলৰ হ'ব। মুঠৰ ওপৰত ভেকেঞ্চি ওলাই আছে, ওলাই আছিল, ওলাই থাকিব। কিন্তু আপুনি সেই ভেকেঞ্চিখিনিৰ মাজত নিজকে এটা ভেকেণ্ট প্লেচ ফিল আপ কৰিব পৰাকৈ আপুনি নিজক এলিজিবল কৰিব পাৰিব লাগিব। মনত দুচিন্তা থাকিলে নহ'ব, মনত দুৰ্ভাৱনা থাকিলে নহ'ব। নিজকে সেই প্ৰাৰ্থী এজন হ'বলৈ নিজৰ মনত এটা চেলেঞ্জ ল'ব লাগিব। যোৱাকালি ফেইল কৰিল, এইটো নহয় যে আপুনি ফেইল কৰিল, আপুনি হাৰি গ'ল, এইটো নহয়। মই হাৰিছিলোঁ। যেতিয়া 0.005 ডিফাৰেঞ্চত মই এটা চাকৰিৰ পৰা বঞ্চিত হৈছিলোঁ, তাৰ পিছৰ দিনা মই যেন আন্ধাৰ হৈ গৈছিলোঁ। আন্ধাৰত থকা নিচিনা অনুভৱ হৈছিল। ফেব্ৰুৱাৰী মাহ আছিল, কিন্তু মই যিটো অনুভৱ হৈছিল কি ক'ম, মোৰ মায়ে চকু পানী টুকিছিল আৰু মই যেন পিছদিনা ভাত খাব পৰা নাছিলোঁ, কাৰণ মই হাৰি গ'লোঁ। কিন্তু এইটো নহয় যে তাৰপিছতো মই বহি দিলোঁ, নিজক মনোবল ষ্ট্ৰং কৰিলোঁ আৰু সফল হ'লোঁ। যোৱাটো বৰ্ষত 4টা চাকৰি একেলগতেই পালোঁ। যোৱাটো বৰ্ষ নহয়, 2023 বৰ্ষত 4টা চাকৰি একেলগতেই পালোঁ। গতিকে এই যিটো ঋণাত্মক চিন্তাধাৰা, নিগেটিভ যিটো আপোনাৰ থিংকিং মনত আছে, সেইটো দলিয়াই দিয়ক। যোৱাকালি 12 বজাৰ পৰা আজি 12 বজালৈ 12 ঘণ্টা সময় আপোনাৰ মনত একেবাৰে দুখ বেজাৰে ভৰি আছিল, মই বুজি পাইছোঁ, এইখিনি থাকক। কিন্তু আজি 12 বজাৰ পিছৰ পৰা আপোনাৰ মনত মাজত থকা এই দুখ বেদনা সেইখিনি দলিয়াই দিয়ক আৰু আপুনি নিজকে ষ্ট্ৰং কৰি লওক যে আগন্তুক যিবিলাক পৰীক্ষা আহি আছে তাত নিজকে নামটো ইনক্লুড কৰিব পাৰে। এটা কথা চাওক, আহি আছে DMEৰ এক্সাম। আকৌ মুখ্যমন্ত্ৰী মহোদয়ে কৈছেই যে ADRE পুনৰ অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ শেষৰ ফালে। তেনেহ'লে আপুনি টেনশ্যন কিয় লৈ আছে? আপুনি পৰীক্ষা দি অভিজ্ঞতাখিনিতো গোটাইছে, কেনেধৰণৰ প্ৰশ্ন আহে আপুনিতো জানিছে। এবাৰ তাতকৈ আৰু অলপ পঢ়ক। গতিকে চাব, এদিন আপুনি সফল হ'ব আৰু সফল হোৱাৰ দিনা আপোনাৰ মনটো বহুত ভাল লাগিব। গতিকে প্ৰিয় বন্ধুসকল, কালিৰ পৰা বহুতৰে মই লগ বন্ধুৰ সৈতে কথা পাতি আছোঁ, ভাইটি ভণ্টি ফোন কৰিছোঁ, তেওঁলোকৰ মনবোৰ বেয়া বেদনাই ভৰি পৰিছে। গতিকে সেইসকলৰ খাতিৰতে মই ভিডিঅ'টো বনালোঁ, লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰোঁ। কিন্তু এটা কথা মনত ৰাখি লওক, আগন্তুক আহি থকা পৰীক্ষাৰ বাবে আপুনি আজিৰ পৰাই প্ৰস্তুতি কৰক। মেথছ শিকক, ইংৰাজী শিকক, জিকে আপুনি কমপ্লিট কৰক। আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, এই গোটেইখিনি আপুনি কমপ্লিট কৰক আৰু চাব আপোনাক কোনোবাই হতাব পিছৰটো পৰীক্ষাত পাৰে নেকি। গতিকে বুজি পাইছে, খালি এটাই মই কৈছোঁ, এই ভিডিঅ'টো এইকাৰণেই বনাইছোঁ, আপোনাৰ মনৰ মাজলৈ দুৰ্ভাৱনা নানিব, দুৰ্বলতা নানিব, শক্তি নোহোৱা নিচিনা নানিব। মনৰ মাজত ষ্ট্ৰেংথ আনক, জোৰ আনক, অত্যন্ত শক্তিৰে কাম কৰিম, আজিৰ পৰা আকৌ পঢ়িম। যিখিনিত মোৰ ড্ৰবেক আছে, মেথছত যদি ড্ৰবেক আছে, মেথছ মই ক্লিয়াৰ কৰিম। ইংৰাজীত যদি ড্ৰবেক আছে, ইংৰাজী মই ক্লিয়াৰ কৰিম। যিকে যদি মই আমুকটো নাজানো, বোলে ভাৰতৰ সভ্যতা সংস্কৃতি মই নাজানো, সেইখিনি মই ক্লিয়াৰ কৰিম। অ'কে লগ বন্ধু, গতিকে মনৰ মাজত দুখ বেদনা বাদ দিয়ক, আজি অলপ ফূৰ্তি কৰক, গান শুনক, অলপ ৰেষ্ট লওক, দুটামান ভাল ভাল গান শুনক, মনোবল পাব। আৰু আজি ৰাতিৰ পৰাই নতুন এখন যুদ্ধৰ বাবে আকৌ আপুনি আগবাঢ়ি যাওক। নিশ্চিতভাৱে গম পাইছে চাগে, চৰকাৰে যথেষ্ট
সদিচ্ছাৰে এই পৰীক্ষাবিলাক পাতি আছে কোনেও এটকাও নিদিয়াকৈ চাকৰি পাবলৈ সক্ষম হৈ আছে গতিকে ইয়াৰ মাজত আপুনিও এজন হ'বলৈ সক্ষম হৈ গৈ আছে খালি মনোবল নেহেৰুৱাব সামৰিছোঁ ভিডিঅ'টো ধন্যবাদ